Hello student, next 3 marksত আছে তোমালোকৰ ইলেক্টিভ সাবজেক্ট জিওগ্ৰাফিৰ এক্সাম তো বহুতে আমাক কমেন্ট কৰি আছিলা বা বহুতে পাৰ্সোনেলিও কৈ আছিলা জিওগ্ৰাফি ইলেক্টিভ সাবজেক্টৰ কমন কোৱেশ্চনছ ভিডিও লাগে তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে আজি লৈ আহিছো ইলেক্টিভ সাবজেক্ট জিওগ্ৰাফিৰ কমন কোৱেশ্চনছ আৰু ছাত্ৰ ছাত্ৰীসকল আজি ভিডিওত তোমালোকক আমি যিখিনি কমন কোৱেশ্চন দিবলৈ গৈ আছো এইখিনি কমন কোৱেশ্চনছ যদি তোমালোকে ভালকে পঢ়া তেন্তে তোমালোকে ইলেক্টিভ জিওগ্ৰাফি সাবজেক্টত পাস কৰিব পাৰিবা বহুতে আছে ইলেক্টিভ সাবজেক্টত পাস কৰাৰ কাৰণে বহুত ভয় খাই আছে তো ইলেক্টিভ সাবজেক্টত বহুতে ভয় খাই আছে ফেল কৰিব বুলি তো যিসকলে ভাবি আছা ফেল কৰিবা তেওঁলোকৰ কাৰণেহে কেৱল এই ভিডিওত থকা প্ৰশ্নখিনি যদি তোমালোকে ভালকে পঢ়া তেন্তে ইলেক্টিভ জিওগ্ৰাফিত তোমালোকে ইজিলি পাস কৰি যাব পাৰিবা কিন্তু যদি তুমি ভাবিছা ইলেক্টিভ সাবজেক্টত ফাৰ্স্ট ডিভিজন মাৰ্কস উঠাবা বা লেটাৰ মাৰ্কস উঠাবা 90 প্লাস তোমালোকে পাব বিচাৰা তেনে ক্ষেত্ৰত মই তোমালোকক সাজেষ্ট কৰিম তোমালোকে ফুল সিলেবাস কভাৰ কৰা কিয়নো তোমালোকে চাই তোমালোকৰ সোশিয়েল সায়েন্সৰ প্ৰশ্ন পেপাৰখন কিমান টান দিছে যিখন প্ৰশ্ন পেপাৰ তোমালোকক সোশিয়েল সায়েন্সত দিছে আমি সপোনতো ভবা নাছিলো সোশিয়েল সায়েন্সত এনে ধৰণৰ প্ৰশ্ন মেট্ৰিক পৰীক্ষাৰ্থীসকলক দিব তো মই তোমালোকক সাজেষ্ট কৰিম তোমালোকে ফুল সিলেবাস কভাৰ কৰা তেতিয়াহে তোমালোকে ভাল মাৰ্কস পাব পাৰিবা কিন্তু যদি কোনোবা ষ্টুডেন্ট আছা একো পঢ়া নাই তেওঁলোকে বহুত ভয় কৰি আছে ইলেক্টিভ সাবজেক্ট জিওগ্ৰাফিত ফেল কৰিব তো তেওঁলোকৰ বাবে কৈছো এই প্ৰশ্নখিনি তোমালোকে পঢ়িব পাৰা তেন্তে পাস কৰি যাবা লগতে যিসকলে 80 প্লাস 90 প্লাস পাব বিচাৰা তেওঁলোকেও এই প্ৰশ্নখিনি চাই থবা এইখিনিও তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট আছে আৰু ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ জিওগ্ৰাফি থিওৰি নোটছ নাই তোমালোকৰ নিউ প্যাটাৰ্নৰ ওপৰত বেছ কৰি বনোৱা তেন্তে আমাৰ আইএইচ টেগ আছে মোৰ জিওগ্ৰাফি সাবজেক্টৰো এখন ই-বুক আছে হেখন তোমালোকে ল'ব পাৰা হেখন লৈ তোমালোকে ভালকে পঢ়িব পাৰা তাতে অল চেপ্টাৰৰ ধুনিয়াকে নিউ প্যাটাৰ্নৰ ওপৰত বেছ কৰি বনোৱা থিওৰি নোটছখিনি উত্তৰ সহ তোমালোকে পাই যাবা তাৰ কাৰণে তোমালোকে আমাৰ অফিচিয়েল নাম্বাৰ 6002994303 এই নাম্বাৰত তোমালোকে কন্টেক্ট কৰিব লাগিব আৰু সেই জিওগ্ৰাফি ইলেক্টিভ সাবজেক্টৰ ই-বুকখনৰ বাবে তোমালোকে কেৱল 149 পেমেন্ট কৰিব লাগিব তো যদি তোমালোকে ল'ব বিচাৰা তেন্তে তোমালোকে কন্টেক্ট কৰিব পাৰা আইএইচ টেগ আসামৰ টিমৰ হৈতে তো প্ৰথমতে তোমালোকৰ 50 মাৰ্কসৰ ভিতৰত ফাৰ্স্ট আছে তোমালোকৰ 4 মাৰ্কসৰ এটা ডাইৰেক্ট কমন আৰু এটো প্ৰতি বছৰে দি থাকে হেতু হৈছে মেপ অফ ইন্ডিয়া তো তোমালোকে ভাৰতৰ মানচিত্ৰখন যদি ভালকে প্ৰেক্টিস কৰা ভালকে এটো আঁকিব পাৰা তেতিয়া কিন্তু জিওগ্ৰাফিত তোমালোকে 4 মাৰ্কসটো ডাইৰেক্ট পাই যাবা তো তোমালোকৰ প্ৰতি বছৰে দি থাকে ভাৰতৰ মানচিত্ৰখন আঁকিবলৈ আৰু তাতে তোমালোকক কিছুমান ঠাই বহাবলৈ দিয়ে তো 2+2 থাকে বহুতো সময়ত 5 মাৰ্কসৰো দিয়ে কিন্তু তোমালোকে ভাৰতৰ মেপ ড্ৰ কৰাৰ কাৰণে 2 মাৰ্কস পাবা লগতে তোমালোকক দুটা ঠাই বহাবলৈ দিব বা কেতিয়াবা তিনটাও দি দিয়ে তো তেতিয়া যদি দুটা দিয়ে তোমালোকে তাতে 2 মাৰ্কস থাকিব আকৌ তিনটা দিলে 3 মাৰ্কস তো তোমালোকে 4 মাৰ্কস মাষ্ট বি তোমালোকে এটো পাবাই তো তোমালোকে ভালকে ভাৰতৰ মেপটো আঁকিবা আৰু কিছুমান ঠাই দুনিয়াকে বহাবা ইয়াতে আমি কিছুমান দিছো দিল্লী কাজিৰঙা টিপ্তি নদী তো তোমালোকে এইবোৰ ঠাই ভালকে অলপ চাই লবা ভাৰতৰ মেপত কোত কি আছে অলপ ভালকে চাবা আৰু ভাৰতৰ মেপটো তোমালোকে ভালকে আঁকিবলৈ প্ৰেক্টিস কৰিবা মেপ অফ ইন্ডিয়াটো তোমালোকে যদি ভালকে জানা তেতিয়া তোমালোকে জিওগ্ৰাফিত ইজিলি 4 মাৰ্কস পাই যাবা তাৰ পিছত তোমালোকৰ বাবে আছে 30 মাৰ্কসৰ ডাইৰেক্ট কমন তো 30 মাৰ্কসৰ ডাইৰেক্ট কমনটো এটো আমাৰ ফালৰ পৰা দিয়া নাই এটো অলৰেডি সেবাৰ ফালৰ পৰা বহুত দিন আগতে দি দিছে তো তোমালোকৰ সেবাৰ ফালৰ পৰা বহুত দিন আগতে নোটিছ এটা দিছিলে তাতে কি কৈছিলে উল্লেখিত কৰিছিল 2025 বৰ্ষত যিসকলে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকে যদি 2024 আৰু 2023 বৰ্ষৰ কুৱেশ্চন পেপাৰ ভালকে পঢ়ে হে 2024 আৰু 2023 বৰ্ষৰ কুৱেশ্চন পেপাৰৰ পৰা 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 30 নম্বৰ ডাইৰেক্ট কমন থাকিব তো তোমালোকে যদি 2023 আৰু 2024 ৰ কুৱেশ্চন পেপাৰখন ভালকে পঢ়া এই দুখন পেপাৰ ভালকে পঢ়া তেতিয়া তোমালোকে জিওগ্ৰাফিত কিন্তু 30 মাৰ্কস তাৰ পৰা ডাইৰেক্টলি কমন তোমালোকে আনিব পাৰিবা আৰু ছাত্ৰ ছাত্ৰীসকল 2023 আৰু 24 ৰ জিওগ্ৰাফিৰ কুৱেশ্চন পেপাৰখন যদি তোমালোকৰ হাতত নাই তেতে তোমালোকে ভিডিওৰ ডেসক্ৰিপচনত গৈ চোৱা তাতে লিংক দিয়া আছে পিডিএফ আমি ধুনিয়াকে পিডিএফও দি থৈছো আমাৰ টেলিগ্ৰাম চেনেলত তোমালোকে গৈ ডাউনলোড কৰি ল'ব পাৰা যিসকলে আমাৰ টেলিগ্ৰাম চেনেলত জড়িত হৈ আছে
তেওঁলোকে নিশ্চয় চাগে পাই গৈছে অলৰেডি তো তোমালোকে PDF তাতে পাই যাবা তোমালোকে 2023 আৰু 24ৰ কুৱেশ্যন পেপাৰ দুখন ভালকে তোমালোকে প্ৰেক্টিছ কৰা তো এই দুখনৰ পৰা তোমালোকে ডাইৰেক্ট 30 মাৰ্কছ কমন এটো 100% শিওৰ হয় এটো আমাৰ ফালৰ পৰা কোৱা নাই তাৰ পিছত আমি 1 মাৰ্কছৰ দুটা কুৱেশ্যন তোমালোকক কমন দিবলৈ গৈছো তো ইয়াতে চাব পাৰিছা আমি কিছুমান 1 মাৰ্কছৰ কুৱেশ্যন দি গৈছো আমি এইকেইটা ভালকে তোমালোকক লাইন বাই লাইন পঢ়ি যোৱা নাই তোমালোকে ভিডিওটো ষ্টপ কৰি ভালকে লিখি লবা বা স্ক্ৰিনশ্বট লৈ লবা কুৱেশ্যন নম্বৰ 2 3 4 5 6 7 এবাৰ 8 এইকেইটা তোমালোকে চাব পাৰিছা লগতে ইয়াতো স্থলমণ্ডল কি বতাহে সৃষ্টি কৰা এটা ক্ষয়জনিত অবয়ৱৰ নাম উল্লেখ কৰা হোৱাট CH4 কি এইকেইটা তোমালোকে চাব পাৰিছা এই 1 মাৰ্কছৰ কুৱেশ্যন কেইটা তোমালোকে ভালকে চাবা তো ইয়াতে থকা 1 মাৰ্কছৰ কুৱেশ্যনখিনি যদি তোমালোকে চোৱা ভালকে তেন্তে তোমালোকে ইয়াৰে পৰা দুটা 1 মাৰ্কছৰ কুৱেশ্যন ডাইৰেক্টলি তোমালোকে পাবা এবাৰ পৰীক্ষাত তো এতিয়া আছে 2 মাৰ্কছৰ কুৱেশ্যন তো 2 মাৰ্কছৰ দুটা কুৱেশ্যন তোমালোকে মাষ্ট বি আমি এতিয়া দিয়াখিনিৰ পৰা পাই যাবা তাতকে বেছিও পাব পাৰা কিন্তু মিনিমাম তোমালোকে দুটা পাবাই এই কুৱেশ্যন খিটাৰ পৰা তো তোমালোকে ইয়াতে স্ক্ৰিনত দেখা পাইছা স্ক্ৰিনশ্বট লৈ লোৱা তোমালোকে কুৱেশ্যন নম্বৰ 10 11 12 13 14 15 চাব পাৰিছা আকৌ ইয়াতে 16 নম্বৰ কুৱেশ্যনটো 17 18 আকৌ 8 নম্বৰ 9 নম্বৰ তো এই কুৱেশ্যন কেইটা তোমালোকে ভালকে চাবা এইবোৰৰ পৰা তোমালোকৰ 2 মাৰ্কছৰ এবাৰ তোমালোকে দুটা কুৱেশ্যন মাষ্ট বি পাবাই আকৌ ইয়াতে তোমালোকে চাব পাৰিছা 2 মাৰ্কছৰ আৰু কেইটামান কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 10 11 12 13 14 15 16 17 তো ইয়াতে তোমালোকক যিকেইটা 2 মাৰ্কছৰ কুৱেশ্যন দেখাই দিছো এই কুৱেশ্যন কেইটা যদি তোমালোকে ভালকে পঢ়া তেন্তে ইয়াৰে পৰা তোমালোকৰ মিনিমাম দুটা কুৱেশ্যন কমন পৰিবই তাতকে বেছিও পৰিব কিন্তু মিনিমাম মই কৈছো দুটা পৰিবই এইকেইটাৰ পৰা তাৰ পিছত আছে 3 মাৰ্কছৰ কাৰণে তো 3 মাৰ্কছৰ কাৰণে আমি ইয়াতে যিখিনি দেখুৱাই দিম তোমাক এতিয়া ইয়াৰে তোমালোকে যদি ভালকে এইটা পঢ়া তেতে ইয়াতে 3 মাৰ্কছৰ তোমালোকে দুটা কমন পাবাই তো 3 + 3 6 তো 6 মাৰ্কছৰ পাবা তোমালোকে কমন এইটা কুৱেশ্যনৰ পৰা তো ইয়াতে চাব পাৰিছা 23 নম্বৰ কুৱেশ্যনটো 24 25 26 27 28 তো তোমালোকে অলপ ভালকে ভিডিওটো ষ্টপ কৰি স্ক্ৰিনশ্বট মাৰি লবা নহলে তোমালোকে নিজে বহিত লিখি লবা তাৰ পিছত আকৌ ইয়াতে আছে চোৱা কুৱেশ্যন কেইটা 3 মাৰ্কৰ কাৰণে এটো ভালকে এইকেইটা তোমালোকে চাবা উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ তিনটা পাৰ্থক্য লিখা মোস্ট ইম্পৰ্টেন্ট আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটো কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট আছে তো ইয়াতে 3 মাৰ্কছৰ কুৱেশ্যন এইকেইটা তোমালোকে যদি ভালকে চোৱা মিনিমাম তোমাৰ দুটা কুৱেশ্যন 3 মাৰ্কছৰ কমন পৰিবই তাতকে বহুত বেছি পৰিব এটো শিওৰ হয় কিন্তু তোমালোকৰ মই মিনিমাম কৈছো এইকেইটা ভালকে চালে ইয়াৰে পৰা তোমালোকৰ 6 মাৰ্কছ আহি যাব 3 + 3 6 তো তাৰ পিছত আছে 4 মাৰ্কছৰ এটা কুৱেশ্যন তো এতিয়া তোমালোকক আমি যিখিনি দেখা 4 মাৰ্কছৰ ইয়াৰে তোমালোকৰ এটা 4 মাৰ্কছৰ তোমালোকে ডাইৰেক্ট কমন পাবাই তো 4 মাৰ্কছৰ কাৰণে তোমালোকে এখিনি চালে আৰু বেছিও কমন পৰিব কিন্তু মিনিমাম তোমালোকে এটা 4 মাৰ্কছৰ এই কুৱেশ্যন কেইটাৰ পৰাই 2025ৰ মেট্ৰিকত তোমালোকে পাই যাবা তো ইয়াতে তোমালোকে চাব পাৰিছা কুৱেশ্যন কেইটা স্ক্ৰিনশ্বট লৈ লোৱা তোমালোকে নহলে বহিত তোমালোকে লিখি লোৱা তো ভাৰতত অৱস্থিত আৰু আকাৰৰ বিষয়ে লিখা তো তোমালোকে চাব পাৰিছা কুৱেশ্যন কেইটা ধুনিয়াকে স্ক্ৰিনশ্বট লোৱা একেটা তোমালোকৰ বাবে ডাইৰেক্ট মোস্ট ইম্পৰ্টেন্ট হয় তো ইয়াতে দেখুৱাই দিয়া আমি এই কুৱেশ্যন কেইটা ভালকে চাবা ইয়াৰে তোমালোকে এটা 4 মাৰ্কছৰ ডাইৰেক্ট কমন পাই যাবা তো তোমালোকে যদি ভালকে ইয়াতে আমি দেখুৱাই দিয়া কমন কুৱেশ্যনখিনি ভালকে চোৱা তেনে তোমালোকে 50 মাৰ্কছ ইলেক্টিভ জিওগ্ৰাফিত ইজিলি পাই যাবা আৰু যদি কোনোবাই ভাবা যে লেটাৰ মাৰ্কছ পাবলে তো তেওঁলোকে কিন্তু আমাৰ IH টেক আসামৰ ফালৰ ইলেক্টিভ জিওগ্ৰাফিৰ যোনটো গাইডেন্স আছে হেখন তোমালোকে ল'ব পাৰা হেখনত ধুনিয়াকে সব কভাৰ কৰা আছে হেকিটা পঢ়িলে লেটাৰ মাৰ্কছ ডাইৰেক্ট পাই যাবা তাৰ কাৰণে তোমালোকে আমাৰ অফিচিয়েল নাম্বাৰ 6002994303 এই নাম্বাৰত কন্টাক্ট কৰিব লাগিব তো তোমালোকে ভালকে এইকিটা পঢ়িবা আৰু যদি কিবা ডাউট পোৱা তেতে আমাক কমেন্টছত জনাবা